শিৱসাগৰৰ যি 30 সংগঠনৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যিখন যুঁজ ইতিমধ্যে আৰম্ভ হৈছে সেই যুঁজখনত 30 সংগঠনৰ ভিতৰত আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি দুয়োটা সংগঠনে আমি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছোঁ আৰু আমাৰ নেতৃবৃন্দ তাত আন্দোলনৰ আটাইবিলাক কাৰ্যসূচীয়ে সমূহৰ পৰা নেতৃত্ব প্ৰদান কৰি আছে কথা হ'ল যে শৃংখল চলিহাৰ ওপৰত যি গোচৰ ৰুজু কৰিছে সেই গোচৰ এনে নহয় যে শৃংখল চলিহাই ব্যক্তিগতভাৱে কাৰোবাৰ ওপৰত আক্ৰমণ কৰিছে শৃংখল চলিহাই কিবা ভুল কৰিছে ব্যক্তিগত জীৱনত তাৰ কাৰণে তেওঁৰ ওপৰত গোচৰ ৰুজু কৰা হৈছে এনেকুৱা কথা কেতিয়াও নহয় শৃংখল চলিহাৰ লগতে যি 30টাকৈ সংগঠনে এই অসমীয়া থলুৱা খিলঞ্জীয়া মানুহৰ দীৰ্ঘদিনৰ পৰা পঞ্জীভূত যি খং ক্ষোভ নিজৰ মাতৃভূমিতে লাঞ্ছিত বঞ্চিত হোৱা নিজৰ মাতৃভূমিতে কোনোবাই ৰঙা চকু দেখুওৱা নিজৰ মাতৃভূমিতে আজি যুগ যুগ ধৰি আমাৰ অস্তিত্ব ৰক্ষা আমাৰ ভূমি অধিকাৰ আমাৰ ভাষা ৰক্ষা আমাৰ সম্পদ ৰক্ষা আমি নিজে মূৰ দাঙি জীয়াই থকাৰ কাৰণে যি স্বাভিমানৰ কাৰণে যিখন যুঁজ আমাৰ পূৰ্বপুৰুষৰ দিনৰ পৰা অব্যাহত আছে সেই যুঁজখনৰ অংশ হিচাপে নিজৰ জাতিটোক সুৰক্ষিত কৰাৰ স্বাৰ্থত নিজৰ জাতিটোৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে সাংস্কৃতিকভাৱে ভাষিকভাৱে অৰ্থনৈতিকভাৱে অহা সংকটৰ বিৰুদ্ধে মাত দিবলৈ যাওঁতে যদি এনেকৈ অনা অসমীয়া বহিৰাগত ব্যক্তিয়ে এগৰাকী থলুৱা লোকৰ ওপৰত গোচৰ ৰুজু কৰে সেই কথাটো কোনো কাৰণত কোনো বিবেকবান অসমীয়া লোকে কোনো স্বাভিমানী মানুহে কেতিয়াও সহ্য কৰিব নোৱাৰে মানি ল'ব নোৱাৰে আমাৰ কথা হ'ল যে এই ঘটনাবিলাক কিয় সংঘটিত হ'বলৈ পালে আজি জিমি দাসৰ ওপৰত আক্ৰমণ এয়া এটা উদাহৰণ মাথো যেতিয়াৰ পৰা বিজেপি চৰকাৰ অসমৰ শাসনত আহিছে বা কেন্দ্ৰত বিজেপি চৰকাৰ হোৱাৰ পাছৰে পৰা অসমতো যেতিয়া ইয়াৰ প্ৰভাৱ পৰিছে তেতিয়াৰ পৰা আমি দেখিছোঁ যে বহিৰাগত পুঁজিপতি বণিক গোষ্ঠীটোৱে তেওঁলোকে নিজকে বছ মানসিকতাৰ এটাই তেওঁলোকে পৰিচয় দিবলৈ ধৰিছে তেওঁলোকৰ বডি লেংগুৱেজ তেওঁলোকৰ থলুৱা মানুহৰ প্ৰতি ব্যৱহাৰ তেওঁলোকৰ চিন্তাধাৰা তেওঁলোকৰ যিটো বছ মানসিকতা সেই কথাটো আমি ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত আমি অনুভৱ কৰিছোঁ গতিকে অসমখনৰ ওপৰত কেতিয়াবা বিদেশীৰ আক্ৰমণ কেতিয়াবা বহিৰাগত লোকৰ আক্ৰমণ কেতিয়াবা আমাৰ ভাষাৰ ওপৰত আক্ৰমণ কেতিয়াবা আমাৰ অৰ্থনীতিৰ ওপৰত আক্ৰমণ কেতিয়াবা আমাৰ সাহিত্য সংস্কৃতিৰ ওপৰত আক্ৰমণ আমাৰ কালচাৰৰ ওপৰত আক্ৰমণ এই কথাটো আমি দেখি আহিছোঁ সৰুৰে পৰা আৰু তাৰ বিৰুদ্ধে আমাৰ নিৰবিচ্ছিন্ন এখন সংগ্ৰাম সদায় অসমীয়া মানুহে অব্যাহত ৰাখিছে